নমস্কাৰ ফ্ৰেণ্ডছ, এই নদীখনলৈ চাওকচোন। নদীখনে কেনেকৈ ধ্বংসাত্মক ৰূপ ধাৰণ কৰিছে। ইমান যে জোৰত সোঁত বলিছে। সোঁতৰ ধাৰত নদীখনে কেনেকৈ গৰা খহাই নিছে চাওকচোন, চপৰে চপৰে। গোটেই ৰাস্তাটো এফালৰ পৰা খহাই নিছে। অকল গৰাই নহয়, এই গাঁওখনলৈ উপচা কঢ়িয়াই নিছে নদীখনে। চাওকচোন কেনেকৈ মানুহৰ ঘৰে দুৱাৰে চব ভাঙি চিঙি মানে লৈ গৈছে আৰু। নদীৰ কাষত থকা মানুহবিলাকৰ যে কি বিলাই হৈছে আৰু দেই। চাওকচোন এইবিলাক মানুহবিলাকক কেনেকে ঘৰ দুৱাৰবিলাক একদম নদী কিনাৰতে। এতিয়া আপোনালোকৰ এটা অনুৰোধ, যদিহে মোৰ চেনেলটো ভাল লাগিছে চাই, তেনে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। এয়া চাওকচোন ইমান যে সোঁত বলিছে, ঢৌ দেখিছে নাই? ইমান ঢৌ উঠিছে পানীখিনি চাওকচোন কেনেকে। ওচৰত এইবিলাক মানুহবিলাকে একদম চিন্তাত মানে সিয়ে চব কেনেকে খহি গ'ল দেখিছেনে গৰা? একদম চপৰা চপৰে গৰাখন খহি গৈছে আৰু। এতিয়া আৰু বেছি টাইম নাই, এই ঘৰটো লৈ যাবগৈ আৰু। অহা যোৱা কৰা ৰাস্তাটো নাইয়ে, গোটেইটো লৈ গুচি গ'ল। এতিয়া এই মানুহৰ ঘৰকেইটাও নিবগে আৰু। এতিয়া ঘৰৰ একদম ঘৰৰ ওচৰ পালেগে। কিমান সোঁত বলিছে এয়া দেখিছে নাই? একদম বহুত সোঁত বলিছে। ঢৌ উঠিছে, বহুত ওপৰলৈকে ঢৌ উঠিছে। মানুহবোৰ যে কেনেকে থাকিব আজি ৰাতিটো চিন্তাই লাগে আৰু। এইবিলাক একদম চপৰে চপৰে খহিয়ে আছে। আজি ঘৰ চৰবোৰ চব নিবগৈ আৰু দেখিছোঁ।